হাই গাইজ, ৰাজদীপ ডেকা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই বৰ্তমান ঘৰতে আছোঁ। আজি ওলাই যোৱা নাই, ক'তো বহুত বৰষুণ, ক'তনো ওলাই যাম। সেইকাৰণে ভাবিলোঁ ঘৰতে মেগী বনাওঁ। মই এতিয়া মেগী আৰু কণী ধুনীয়াকৈ বনাম। মই আপোনালোকক দেখাই থাকিম মই কেনেকৈ বনাওঁ, কি কি দিওঁ, কি কি নিদিওঁ, কি কি আছে। অকস্মাত মানে ছাডেনলি আৰু এই ভিডিঅ'টো বনোৱা গ'ল। মই আপোনালোকক দেখাই আছোঁ। মেগী পেকেট আছিলে মোৰ 10 টকীয়া মেগী, মই বইল কৰি ল'লোঁ। ধুনীয়াকৈ ভাঙি দিয়া নাই, দীঘল দীঘল হৈ থাকিব, বঢ়িয়াকৈ বইল কৰি লৈছোঁ। অকণমান বইল হৈ লওক, তাৰপিছত কি কি দিওঁ, কি কি নিদিওঁ আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। এয়া আমাৰ মেগী বইল কৰা হৈ গ'ল। মই পিঁয়াজ এটা কাটি ল'লোঁ, ধুনীয়াকৈ পিঁয়াজেদি বনাওঁ। আৰু এইফালে আমাৰ কণী এটাও দিম, ধুনীয়া লাগিব খাই। কেৰাহীটো জাষ্ট বহাই দিছোঁ, সৰু কেৰাহী, গেছ জ্বলি আছে, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। জাষ্ট চিম্পুল আৰু ঘৰতে আছিলে হেৰি মছলা, টমেট' চচ, তাকে দিম আৰু কেৰাহী গৰম দিছে, মই তেল দিম আৰু বনাই আছোঁ। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। কণী মই ভাজি লৈছোঁ, কণীটো ভাজি লোৱাৰ পিছত মই থৈ দিম। তাৰপিছত মেগীটো ভাজিম, তাৰপিছত গোটেইখিনি একেলগে মিক্স কৰি দিম আৰু হৈ গ'ল মোৰ মেগী। আৰু মেগী বনাব সহজ আৰু সোনকালে হৈ যায় আৰু কাম কৰা মানুহবিলাকৰ কাৰণে হৈ যাব। 5 মিনিটত মেগী ৰেডি হৈ যাব। আৰু কণী ভজা হৈ গ'ল, মই কণীখিনি এতিয়া থৈ দিওঁ। তাৰপিছত মেগীটো দি কিনে ভাজি কিনে মিক্স কৰি দিম। আৰু এয়া পিঁয়াজখিনি অলপমান ভাজি লৈছোঁ। মানে মায়ে মই অকলে আছোঁ ঘৰতটো, সেইকাৰণে ধুনীয়াকৈ মাক বোলো আজি মেগীকে বনাই খুৱাওঁ, কণী মেগী ধুনীয়াকৈ। এই কণীটো ভাজি থৈ দিছোঁ চাইডত, এই মেগী, এই পিঁয়াজ ভাজি আছোঁ। ইফালে মেগী মছলা, অলপ নিমখ হালধি দিম আৰু হৈ গ'ল আৰু মেগী। অলপ ভাজি লওঁ, ভজাৰ পিছত ইয়াতে মেগীখিনি ঢালি দিম। তাৰপিছত কণী ঢালিম আৰু আমাৰ হৈ গ'ল। আৰু কি হৈ যাব, আমাৰ এগ মেগী, এগ চাওমিন হৈ যাব। আৰু অলপ ভাজি লৈছোঁ, অকণমান ৰঙচুৱা হৈ লওক, তেতিয়া ভাল লাগিব। জুইটো একদম কমাই দিছোঁ, ল' মিডিয়াম মানে। সৰহকৈ বনাইছোঁ আৰু এখন হাতে বনাইছোঁ, এখন হাতে কেমেৰা কৰি আছোঁ। এই পিঁয়াজখিনি ভাজা হোৱাৰ পিছত মই মেগীটো দিলোঁ। ইয়াতে মই এতিয়া মেগী মছলাখিনিও দি দিলোঁ, গোটেই পেকেটটোৱে দিলোঁ। আৰু বেলেগ মছলা নিদিওঁ, আৰু মছলাটো দিলোঁ, ধুনীয়াকৈ লৰাই দিওঁ। অকণমান ভজা হোৱাৰ পিছত আৰু কণীখিনি দি দিম। আৰু এই নপৰিবি, এখনতে কেমেৰা, এখনতে খানা বনাই আছোঁ। ৰ'ব নিমখটো দি লওঁ দেই, নিমখ, এয়া নিমখ, বাছ হৈ গ'ল আমাৰ নিমখ দিয়া। এই কণীটো নমাই দিম, হৈ যাব আমাৰ। তাৰপিছত মাক যাই দিম, মাৰ পৰা সাক্ষাৎকাৰ ল'ম আৰু কেনেকুৱা হৈছে। এই কণী ঢালি দিলোঁ, এতিয়া ভাজি অলপ মিক্স কৰি ভাজি দিওঁ, হৈ গ'ল আমাৰ এগ চাওমিন, এগ মেগী, এগ চাওমিন হৈ গ'ল আমাৰ। 5 মিনিটতে হৈ গ'ল এগ চাওমিন। এতিয়া মাক যাই খুৱাম, মায়ে এতিয়া আপোনাক একদম লাইভ কমেণ্ট দিব আৰু কি হৈছে, কি হোৱা নাই। ঠিক আছে, থেংক ইউ, আপোনালোকে চাই থাকক। এই আমাৰ মেগী হৈ গ'ল। ইফালে পূৰা বৰষুণৰ বতৰ দি আছে, এইফালে মায়ে বহি আছে। মাৰ কাৰণে মই মেগী বনাই ল'লোঁ। অলপ ৰঙচুৱা হোৱাৰ কাৰণটো হ'ল কি, এতিয়া টমেট' চচ অলপ দি দিছিলোঁ। মই আপোনালোকৰ পেকেটটো দেখাইছিলোঁ যে, এয়া কণী আৰু মেগী। মই মাক এতিয়া খুৱাম, মায়ে এতিয়া আপোনালোকে লাইভ কমেণ্ট দিব কেনেকুৱা হৈছে, নিমখ বেছি হৈছে নে, সোৱাদ কেনেকুৱা হৈছে, বা লাইভ কমেণ্ট দিব। মা অলপ খাই চোৱা, থৈ লোৱা কাঁহীখন, গৰম হৈ আছে, অকণমান খাই চোৱাচোন। খাই কিনে পৰা লাইভ কমেণ্ট দিয়া আমাৰ ৰাইজক, কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। এইয়া কেনেকুৱা হৈছে, নিমখ চিমখ ঠিকে আছে নে? ঠিকে আছে ন? ঠিক আছে, এইফালে চাই দিয়া এবাৰ।
অঁ ঠিক আছে, থেংক ইউ, ধন্যবাদ। এতিয়া আমি খাম। আপোনালোকে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়। কি ক'লা তুমি? অঁ ঠিক আছে। ঠাণ্ডা বতৰ, এই বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা, বৰষুণ দি আছে এই একদম ৰাতিপুৱাৰ পৰা। সেইকাৰণে মা মই বাহিৰতে বহি আছিলোঁ কাৰণে এই মেগীটো বনাই মই মাক খোৱালোঁ। মই অলপ খাম, মাকো অলপ খুৱাম আৰু। ঠিক আছে, থেংক ইউ। আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাই ভাল পায় তেখেতসকলে মোৰ ভিডিঅ'টো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, থেংক ইউ। লগতে শ্বেয়াৰো কৰি দিব। বাই বাই, চি ইউ।